শোকাবহ ঘটনা সংঘটিত হৈছে দুই বন্ধু ওলাই গৈছিলে ফুৰিবলৈ কিন্তু উভতি আহিল কেৱল বিমান চুটিয়াৰ নিথৰ দেহ এক শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো দুই বন্ধু ওলাই গৈছিলে ফুৰিবলৈ আৰু উভতি আহিল বিমান চুটিয়াৰ নিথৰ দেহ নিশা গোলাঘাটৰ শালমৰাৰ 1 নং কৈবৰ্ত গাঁৱত এক ভয়ংকৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ঘৰমুৱাৰ অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে আৰু যাৰ ফলত এই দুৰ্ঘটনাটো পতিত হয় আমি দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ দৃশ্যাংশ দেখুৱাই আছো দৃশ্যাংশ দেখি অনুমান কৰিব পাৰিছে কিদৰে ভাঙি চুৰমাৰ হৈ গৈছে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰিছিল আৰু যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছে এই বাহনখনত যিহেতু দুজনকৈ যুৱক আছিলে দুয়োগৰাকী বন্ধু বুলি ইতিমধ্যে জানিব পৰা গৈছে দুয়োগৰাকী বন্ধুৱে ৰক্তিম বৰ্ডলৈ আৰু বিমান চুতীয়া দুয়োগৰাকী বন্ধুৱে ফুৰিবলৈ গৈছিলে আৰু ঘৰলৈ উভতাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছে যাৰ ফলত থিতাতে মৃত্যু হৈছে বন্ধু বিমান চুতীয়াৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আমি কিছু দৃশ্যাংশ দেখুৱাই আছো দুৰ্ঘটনাস্থলীৰ দৃশ্যাংশ দেখুৱাই আছো দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ দৃশ্যাংশ দেখুৱাই আছো কিদৰে ভাঙি চুৰমাৰ হৈ গৈছে বাহনখন দৃশ্যাংশ দেখি হয়তো অনুমান কৰিব পাৰিছে কি এক ভয়ংকৰ শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে বাহনখনে আৰু যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু থিতাতে নিহত হৈছে বন্ধু বিমান চুতীয়াৰ আৰু অন্যগৰাকী যুৱক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি হৈ আছে যিটো দুয়োগৰাকী যুৱকে ফুৰিবলৈ গৈছিলে আৰু ফুৰিবলৈ ঘৰলৈ উভতাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ইতিমধ্যে প্ৰাণ গৈছে বিমান চুতীয়া নামৰ যুৱকজনৰ নিশা গোলাঘাটৰ শালমৰাৰ 1 নং কৈবৰ্ত গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো বিমান চুতীয়া কাম কৰা নাছিলে সি ফুৰিব আহিছিলে ফুৰিবলৈ সি আমাৰ চেণ্টাৰ আহিছিলে ৰিহেব চেণ্টাৰ নাই নকৰে তাৰ লগত মোৰ লগৰ এজনে আছিলে চুঙাজান ৰক্তিম বৰদলৈ তেখেতটো লগৰে হয় হয় নকৰে ৰঙাজান লিটল ষ্টেপ মই লগৰে হয় তেখেতৰ ৰিহেব চেণ্টাৰ একো নহয় মই লগৰ হয় অহা যোৱা কৰোঁ বিমান চুতীয়া যোনজনে চলাইছিলে সেইজনে পিক আপ কৰিছিলে আগত সেই ৰক্তিম বৰদলৈ বোলা এজন ৰিহেব চেণ্টাৰত মানে সেই ল'ৰা ছোৱালী উঠাব যায় মানে পিক আপ কৰিব যায় সিহঁতি যোৰহাট গৈছিলে ফুৰিবলৈ ঘূৰি যোৱা সময়ত সোমাই গ'ল হয় আহি থাকোঁতে এক্সিডেণ্ট হ'ল ৰক্তিম বৰদলৈ তাতে কাম কৰা নাছিলে সি পেচেণ্ট হিচাপত আছিলে হ'ল এবছৰ মানে হ'ল ওলোৱা ডিচাৰ্জ মানে মই আপোনাৰ টাৰ্ণিং লওঁতে হেৰি বোকা মাটি আছিলে তাকে শ্লিপ খাই গ'ল সেইটোৱে মোৰ নাম ৰক্তিম বৰদলৈ যিজন মোৰ লগৰ হয় এজন ফুৰিব আহিছিলোঁ বিমান চুতীয়া আমি আপোনাৰ শালমাৰলৈ এনে ওলাই আহিছিলোঁ তাৰপিছত আমি ঘৰলৈ যাওঁতে তেনেকুৱা হৈ গ'ল মোৰ ঘৰ মৰঙি আপোনাৰ এই ৰঙাজান বাইপাছটোত মই চলাই আছিলোঁ তাৰপিছত যাওঁতে টাৰ্ণিংটোত বোকা মাটি আছিলে শ্লিপ খাই পাল্টি মাৰি দিলোঁ লগৰ হয় তেখেতৰ ঘৰ চুঙাজান ফুৰিব আহিছিলে ফুৰিব এনেই শালমাৰ চাইডে ওলাই আহিছিলোঁ আমি ৰিহেব চেণ্টাৰ নাযাওঁ আমি সন্ধিয়া সময়ত মানে এনেকৈ ওলাই যাওঁৱেই অকণমান ফুৰিব নোৱাৰিলোঁ সি পৰহি আহিছিল আগতেও আহি যায় থাকে মেলে ঘূৰি যায় আমাৰ ঘৰতে থাকে আগতে আছিলে কিন্তু তাৰপৰা ওলোৱা এবছৰ পাৰ হৈ গ'ল তাতে চিনাকি হৈছিলোঁ এতিয়া নাথাকোঁ মই আগতে মই এবছৰ আগতে আছিলোঁ আগৰে কাৰ্ড হয় এতিয়া নহয় সেইখন আপোনাৰ দিন হ'ল দেই আগতে পিক আপ কৰিছিলে এখন আৰ্টিকা এইখন মানৱত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে
7017110110